গৌৰীপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা ঘটনা। গৌৰীপুৰত 3 দিন ধৰি নিৰুদ্দেশ নাবালিকা। গৌৰীপুৰত নাবালিকাক অপহৰণ। গৌৰীপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এটা আচৰিত ঘটনা। এগৰাকী নাবালিকাক অপহৰণ। গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি ধন দাবীৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। নিজৰ কন্যাক বিচাৰি মাক দেউতাকৰ কান্দোন আৰু কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান। গৌৰীপুৰ গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱত 3 দিনৰ আগতে আনুমানিক আবেলি 6:30 এগৰাকী নাবালিকাক মালতী খামাৰ আনাৰুল হক নামৰ এটা লম্পটে অপহৰণ কৰি ফোনযোগে ধন দাবী কৰাৰ এক অভিযোগ ভুক্তভোগী পৰিয়ালৰ। উল্লেখ্য যে এই সংক্ৰান্তত গৌৰীপুৰ থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও 3 দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে গৌৰীপুৰ আৰক্ষীয়ে নাবালিকাগৰাকীক সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকে চিন্তিত হোৱাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কান্দি কান্দি কাটৰ আহ্বান জনাইছে যাতে অতি সোনকালে ছোৱালীগৰাকীক উদ্ধাৰ কৰি দিয়ে। হাফিজুৰ ৰহমান ঘৰ ক'ত? গেৰামাৰী পাৰ্ট 2 বলদমাৰা। কি হৈছিল? মানে মোৰ ছোৱালী এজন মানে এই ল'ৰা এটা মানে কিডনাপ কৰি লৈ গৈছে মোৰ দোকানৰ পৰা। মোৰ দোকানৰ বাহিৰৰ কলেপাৰত আছিলে, ছোৱালীযোৰ পেচাব কৰিব গৈছিল, তাৰ পৰা উঠাই লৈ গৈছিল। কোন দিনৰ ঘটনা এইটো? এইটো পৰহি দিনৰ গধূলি টাইমত, গধূলি 6:30 মানত। আচ্ছা, আপুনি কেনেকৈ গম পালে এইজন ল'ৰাই লৈ গ'ল বুলি? তাৰপিছত আমি মানে গোটাইখন বিচাৰিছোঁ, পোৱা নাই। নোপোৱাৰ পিছত আমি আমাৰ এই জেঠা ল'ৰাটো যাৰ জোঁৱাই এই ল'ৰাটোৰ শহুৰক ফোন কৰিছিলোঁ মই যে জোঁৱাই এটা ফোন কৰোঁ, মই ফোন কৰিছিলোঁ, মই ফোনটো উঠা নাই। উঠাৰ পিছত তাৰ শহুৰক মই ফোন কৰিছোঁ, ফোন কৰি গ'লে কৈছোঁ যে তোৰ জোঁৱাইক এটা ফোন কৰ যে আমাৰ মাইনাক লৈ গৈছে নেকি, লগত আছে নেকি সুধি চোৱাচোন। ই তাৰপিছতে ক'লে যে ঠিক আছে মই ফোন কৰি আছোঁ। আৰু ফোন কৰাৰ পিছত সি ক'লে যে মাইনা আছে মোৰ লগত। কোনে ক'লে? এই ল'ৰাটো ক'লে? ল'ৰাটো তাক ক'লে আৰু সি আকৌ মোক ফোন কৰি ক'লে যে মোৰ লগত জোঁৱাইৰ লগত আছে, জোঁৱাইৰ লগত গৈ আছে বুলি কৈছে। আচ্ছা, ল'ৰাটোৰ নাম কি আৰু ঘৰ ক'ত? ল'ৰাটোৰ নাম হৈছে আনাৰুল হক আৰু ঘৰটো হ'ল মলাতী খামাৰ। এই সম্পৰ্কত আৰক্ষী থানাত এজাহাৰ কৰিছিল নেকি? এজাহাৰ কৰিছিলোঁ আমি ইয়াৰ আগত। আপোনাৰ ছোৱালীটোৰ বয়স কিমান আছিলে? মোৰ ছোৱালী বয়স আছিলে 11 বছৰ 7 মানে 8 মাহমান হৈছে। মানে তেওঁ মানে কিয় লৈ গ'ল, কিবা সন্দেহ হয় নেকি? মানে কি কাৰণত লৈ গ'ল ছোৱালীটোক এনেকৈ কিডনেপ কৰি? এইটো এইবাৰ কি কাৰণত লৈ গৈছে এইটো মই গম নাপাওঁ। এই মানে এতিয়া বিকিব কৰিব নিছে নে কি কৰিব নিছে মই নাজানো। এনে কি আপোনাক কোনো ধন দাবী বা কিবা ফোন আহিছিল নেকি? এনে ফোন এটা মেছেজ মোৰ ইয়াত আছে মোবাইলত। মোবাইলত মেছেজ এটা আহিছে, 20,000 টকাৰ মেছেজ এটা আছে। আপুনি সিহঁতে ধন দাবী দিছিলে? ধন দাবী কৰিছিলে মানে একবাৰ আমাৰ ইয়াত মোৰ ল'ৰা এটা ফোন কৰিছিল, কিন্তু ফোনটো মই কৈছিলোঁ যে ফোনটো ৰেকৰ্ডিং কৰা। এই ৰেকৰ্ডিং কৰিব টাইম পোৱা নাছিলে। এইটো মানে ফোন কৰি আছে মেছেঞ্জাৰত বা অনলাইনত ফোন কৰি আছে, মানে তাৰ ডাইৰেক্ট মোবাইলত ফোন নকৰে। আপোনাৰ ধাৰণা কি হয়, বৈধটো বিক্ৰী কৰাৰ কাৰণে কিডনেপ কৰি লৈ গৈছিল নে অন্য কিবা আছে? এইটো কিবা কাৰণে কি কৰি নিয়ে গৈছে এইটো মই গম নাপাওঁ। এইটো কি কৰিব আৰু এতিয়া কি ছোৱালীজন লৈ গৈছে সেইটোৱে জানো। এতিয়া আৰক্ষী প্ৰশাসনক বা মুখ্যমন্ত্ৰীক কি জনাব আপুনি? এতিয়া মই মুখ্যমন্ত্ৰীক আবেদন কৰিছোঁ যে মোৰ ছোৱালীটোক লাগে। আৰক্ষীক কি জনাব? আৰক্ষীকো মই কৈ আছোঁ যে আপোনালোকে বিচাৰক, মোৰ ছোৱালীক আনি দিব লাগে। আপুনি যে এজাহাৰ দিছে, কোন থানাত এজাহাৰ দিছিলে? গৌৰীপুৰ থানা। কোন দিনা দিছিলে? এইটো পৰহি। এতিয়ালৈকে এই ঘটনাৰ সন্দৰ্ভত কেইজনৰ নামত এজাহাৰ দাখিল কৰিছে এতিয়ালৈকে? দাখিল মানে এইটো দাখিল কৰাটো মানে জোঁৱাইৰ নামত, মানে ল'ৰাটোৰ নামত কৰিছিলোঁ। ইহঁতৰ বাকীকেইটা আমি কৰা নাছিলোঁ, আমি নামকেইটা নাজানো। তাৰ লগত আৰু কোনোবাই জড়িত আছে বুলি সন্দেহ হয়? সন্দেহ মানে লাগি আছে এতিয়া। ইহঁতৰ ঘৰৰ মানে তাৰ ঘৰৰ শহুৰৰ ঘৰৰ মানুহকেইটাৰো মানে সহযোগিতা পাই আছে, মানে সন্দেহ কৰি আছোঁ। ল'ৰা এটাই ক'ৰ পৰা কি কয় ক'ব নোৱাৰো ছাৰ। কি নাম আছিল ল'ৰাটো লৈ গৈছে? আনোৱাৰ হক। তাৰ ঘৰ ক'ত? তাৰ ঘৰ কি কয় ৰূপসী খানা নে কি কয়? তাৰ ঘৰ ক'ত? মলতী খামাৰ। কিডনেপ কৰি লৈ গৈছে নেকি? কিডনেপ কৰি লৈ গৈছে ছাৰ। আপোনাৰ ছোৱালীৰ বয়স কিমান আছে? 11 বছৰ। স্কুলত পঢ়ি আছে? 6ত।
মানে যিদিনা লৈ গৈছে মানে কৰ পৰা লৈ গ'ল আপোনাৰ ঘৰৰ পৰা না বাহিৰত কৰ পৰা বাহিৰৰ পৰা বাহিৰৰ পৰা স্কুল যোৱাৰ সময়ত নে কিবা কলপাৰৰ পৰা লৈ গৈছে আচ্ছা আপুনি কেনেকে গম পালে যে এইজন ল'ৰাৰ লগতে আছে বা ফোন কৰি কৈছে তেওঁ ফোন কৰি কৈছে অ আচ্ছা ফোন কৰি কৈছে কি মই লৈ আহিছোঁ কি কাৰণত লৈ গৈছে কি কাৰণে লৈ গৈছে এইটো আমি গম নাপাওঁ আপোনালোক বিক্ৰী কৰিব লৈ গৈছে নে কিডনেপে কৰিব লৈ গৈছে মইতো গম নাপাওঁ কোনো ধন দাবী কিবা ফোন আহিছিল নেকি ফোন আহিছিলে টকা বিচাৰিছে টকা বিচাৰি আছিল আচ্ছা 20,000 টকাখনক বিচাৰি আছিল এতিয়া আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি আমাক মই ছোৱালী বিচাৰোঁ মোক ছোৱালী লাগে মই থানাতো গৈছোঁ কেছো কৰিছোঁ এতিয়ালৈকে 3 দিন হ'ল মোৰ ছোৱালীৰ খবৰ নাই মোৰ ছোৱালী লাগে মুঠতে কোন থানাত দাখিল কৰিছে গৌৰীপুৰৰ থানাত গৌৰীপুৰ থানা আৰক্ষী এতিয়ালৈকে আপোনাক সহায় কৰা নাই হয় হয় সিহঁতি খালি কৈ আছে মই বিচাৰি আছোঁ আমি হেৰি কৰি আছোঁ সেয়াই শুনি আছোঁ যদি ছোৱালীজনীৰ খবৰো নাই পাতিও নাই মই কি কৰোঁ কি নকৰোঁ লাগি আছে আৰক্ষী বিভাগৰ কি ক'ব এতিয়া কি ক'ব এতিয়া কি ক'ম মোক ছোৱালী লাগে খালি আৰু একো নালাগে মোক ছোৱালী লাগে